অসমবাসীক গভীৰ সুখাগৰত পেলাই সুদূৰ ছিংগাপুৰত অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গ এক ৰহস্যজনক পৰিস্থিতিত মৃত্যু হ'ল। আমি অত্যন্ত মৰ্মাহত হৈছোঁ। অসমবাসীয়ে নহয়, আজি দেশবাসী আৰু আপোনালোকে সকলোৱে দেখিছেই যে বিশ্বৰ বিভিন্ন প্ৰান্ততো এই সংগীতৰ ৰাজপুত্ৰ গণশিল্পী জুবিন গাৰ্গক লৈ বহু লোকেই ম্ৰিয়মান হৈছে। আজি আমি আহিলোঁ পৰিয়ালৰ ওচৰত, আগতেও আহিছোঁ। মৃত্যুৰ খবৰটো পোৱাৰ পিছতেই তেওঁৰ পত্নী পৰিয়ালবৰ্গক আমি দেখা কৰিছিলোঁ, কিন্তু ভাষাও নাই। সেইদিনাটো কোনো ভাষা আমি বিচাৰি পোৱা নাছিলোঁ। দিন বাগৰি যোৱাৰ লগে লগে পৰিস্থিতি বা পৰিৱেশ কিন্তু সলনি হোৱা নাই। আজিও অগণন লোকৰ ভিৰ, আৰু যোৱাকালি মই মোৰ সমষ্টিৰ পৰা আহি থাকোঁতে দেখিছোঁ অগণন লোক এতিয়াও অন্ত্যেষ্টিক্ৰিয়াথলীত উপস্থিত আছে। এটা সুকীয়া পৰিৱেশ। সকলোৱে বিচাৰিছে যে যিহেতু মৃত্যু সম্পৰ্কে বহু ন তথ্য সংবাদ মাধ্যমত ওলাই আছে, এই মৃত্যু কেনে পৰিস্থিতিত হ'ল ইয়াৰ সঠিক তদন্ত সকলোৱে বিচাৰিছে। আৰু যোৱাকালি আমি এখন বিশেষ সভা এই বিষয়টোক লৈ আমি আলোচনা কৰিছিলোঁ দলৰ মজিয়াত। আমি আলোচনা কৰি আমিও মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ জনাবলৈ আমি এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে দেশৰ নিৰপেক্ষ আৰু উচ্চস্তৰীয় সংস্থাৰ জৰিয়তে ইয়াৰ এটা পানী নহৰকা তদন্ত হোৱা উচিত, তদন্ত হ'ব লাগে। আৰু দোষী ব্যক্তি দেশৰ প্ৰচলিত আইন ব্যৱস্থাৰ জৰিয়তে কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহিব লাগে। এইখিনি সিদ্ধান্ত আমি লৈছোঁ। আৰু ইয়াৰ উপৰিও আমি যোৱাকালি এটা সিদ্ধান্ত লৈছোঁ যে অহা 3 তাৰিখে আমি এক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি আমি অনুষ্ঠিত কৰিম। কিন্তু আমি আজি তেওঁৰ পৰিবাৰৰ লগতো আমি আলোচনা কৰিলোঁ, কাৰণ যোৰহাটতো আদ্য শ্ৰাদ্ধৰ ব্যৱস্থা কৰা হৈছে 1 তাৰিখে। তো অহা বা এই ধৰণৰ কথাত কোন তাৰিখে ঠিক ঘপকৰে হয়তো আহিব নোৱাৰিব পাৰে, অহা ঠিক কৰিছে যদিও আমি 3 তাৰিখটো পিছুৱাই 4 তাৰিখটো আমি নিৰ্ধাৰণ কৰিছোঁ। আৰু সকলো ৰাইজকে আমি অনুৰোধ জনাম যাতে তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে দীঘলী পুখুৰীৰ পাৰত যাতে উপস্থিত হয় 4 তাৰিখে। আৰু ইয়াৰ উপৰিও আমি বিচাৰিছোঁ দেশৰ মাননীয় প্ৰধানমন্ত্ৰীক আমি অনুৰোধ জনাম যাতে এই সংগীতৰ ৰাজপুত্ৰ গণশিল্পীগৰাকীক দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান দিব লাগে বুলি আমি সেই কথাও আমি সিদ্ধান্ত লৈছোঁ। আৰু ইয়াৰ উপৰিও আমি বিচাৰিছোঁ মাননীয় মুখ্যমন্ত্ৰীক আমি এই কথাখিনি ক'ম, জুবিন গাৰ্গৰ এই শিল্পীগৰাকীৰ যি সৃষ্টি, তেওঁ কম বয়সতে যিখিনি দি গ'ল সেইখিনিক উচিতভাৱে যাতে সংৰক্ষণৰ ব্যৱস্থা কৰে বিজ্ঞানসন্মতভাৱে। এইখিনি কথাই আমি ভাবিছোঁ। 10 দিনৰ ভিতৰত CID কাৰ্যালয়ত যি ইতিমধ্যে SID গঠন কৰি দিছে, হয়, হাজিৰ হ'বলৈ নিৰ্দেশ প্ৰদান কৰিছে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক। গতিকে 10 দিন সময়সীমা বান্ধিছে, নহ'লে লুক আউট নটিছ জাৰি কৰা হ'ব। এইটো নিশ্চয় কৰিব লাগিব, কাৰণ ৰাইজ উৎকণ্ঠিত। দিন যিমানেই বাগৰিছে মৃত্যুৰ ৰহস্য অধিক ঘনীভূত হৈছে। মানুহে বেছি সন্দেহ কৰিবলৈ লৈছে কিবা এটা ৰহস্যৰ। গতিকে এইটো যিমানেই সোনকালে হয় সিমানেই মংগল, যিয়ে নহওক দোষী ব্যক্তিয়ে কঠোৰ শাস্তি পাওক, এইটো সকলোৱে বিচাৰিছে আৰু আমিও মনে প্ৰাণে কামনা কৰিছোঁ। ঠিক আছে, ধন্যবাদ। জুবিন গাৰ্গৰ মৃত্যুত আজি গোটেই অসমবাসীৰ লগতে গোটেই ভাৰতবাসীৰ ৰাইজ যথেষ্ট মৰ্মাহত হৈছে। আৰু আজি আমি বিশেষকৈ আমাৰ দলৰ সভাপতি কাৰ্যসভাপতিৰ নেতৃত্বত আজি আমি পৰিয়ালবৰ্গক সাক্ষাৎ কৰাৰ উদ্দেশ্যেৰে তেখেতৰ ঘৰলৈকে আহিছিলোঁ। আজি তেখেতসকলক আমি সমবেদনা জ্ঞাপন কৰিছোঁ। ইতিমধ্যে আমাৰ সভাপতিয়ে
আমাৰ দলৰ ফালৰ পৰা কি সিদ্ধান্ত লোৱা হৈছে এই সম্পৰ্কত ইতিমধ্যে অৱগত কৰাইছে। গতিকে মই ভাবোঁ যে অতি শীঘ্ৰে এই ক্ষেত্ৰত উচিত তদন্ত কৰি এটা উচ্চ পৰ্যায়ৰ তদন্ত কৰি যাতে দোষীক কঠোৰভাৱে শাস্তি বিহিব পাৰে তাৰ বাবে তৎকালীনভাৱে আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰীয়ে এই ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে, কাৰণ তেখেতৰ যিটো মৃত্যু এই মৃত্যু এটা ৰহস্যজনক মৃত্যু। ইতিমধ্যে ন কথা ইতিমধ্যে বিভিন্ন বাতৰি কাকত বা চেনেলত প্ৰকাশ পাইছে। গতিকে আমি ভাবোঁ যে চৰকাৰখনে ইতিমধ্যে এই ক্ষেত্ৰত SIT যি গঠন কৰিছে এই SITৰ জৰিয়তে পলম নোহোৱাকৈ অতি শীঘ্ৰে যাতে যিকেইজন ব্যক্তি জড়িত হৈ আছে এই ক্ষেত্ৰত সেই ব্যক্তিসকলক য'তেই নাথাকক কিয়, য'তেই তেওঁলোক লুকাই নাথাকক কিয়, চৰকাৰে তেওঁলোকক আনি আইনগতভাৱে যাতে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰে তাৰ বাবে মই আজি আপোনালোকৰ চেনেলৰ জৰিয়তে মই চৰকাৰৰ ওচৰত দাবী জনাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।